ইলেক্টিভ সাবজেক্টত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে বা দিলেও কিমান নম্বৰ দিয়ে। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে তোমালোকে কমেণ্টছ কেইটা চাই লোৱা। বহুতেই সুধি আছে যে হিন্দীত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে ইলেক্টিভ সাবজেক্টত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে বা দিলেও কিমান নম্বৰ দিয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকা। তোমালোকৰ বহুতেই সুধি আছিলা যে হিন্দীত গ্ৰেছ মাৰ্কছ দিয়ে নে নিদিয়ে। তো হিন্দী হ'ল এটা ইলেক্টিভ সাবজেক্ট। ইলেক্টিভ সাবজেক্ট বুলি ক'লে এনেকুৱা কিছুমান সাবজেক্ট থাকে যিবিলাক তোমালোকে নিজৰ পছন্দমতে যিকোনো এটা সাবজেক্ট ল'ব লাগে। হিন্দী, আৰবিক, এডভান্স, মেথমেটিক্স, হিষ্টৰী, জিঅ'গ্ৰাফি, গাৰ্মেণ্ট ডিজাইনিং এইবোৰ হ'ল ইলেক্টিভ সাবজেক্ট। তো ইয়াৰ পৰা যিকোনো এটা সাবজেক্ট বাছি ল'ব লাগে। ইলেক্টিভ এক্সাম সকলোৰে কিন্তু বেয়া নহয়, বাট হিন্দী বহুতৰে বেয়া হৈ যায়। তো বহুতেই হিন্দীৰ কথা সুধি আছে যে হিন্দীত গ্ৰেছ মাৰ্কছ দিবনে নাই। তো ছাত্ৰ ছাত্ৰীসকল, ইলেক্টিভ সাবজেক্টত গ্ৰেছ মাৰ্কছ দিয়াটো আজিলৈকে মই দেখা নাই বা শুনা নাই, কিয়নো ইলেক্টিভ সাবজেক্টখন নিজৰ পছন্দমতে বাছি ল'ব লাগে। বাট তোমালোকে জানানে যে অসমীয়াটো গ্ৰেছ মাৰ্কছ দিয়ে। ইলেক্টিভ আৰু অসমীয়া বুলি কোনো কথা নাই, মুঠতে 3টা বিষয়ত গ্ৰেছ মাৰ্কছ দিয়ে। তো হিন্দীত গ্ৰেছ মাৰ্কছ পাবা যদি 5 নম্বৰতকৈ 2 বা 3 নম্বৰ কম পোৱা, তেন্তে গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিব।